তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰাইজিং ষ্টাৰ একাডেমীত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাইজিং ষ্টাৰ একাডেমী কুমাৰীকাটাৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ 8গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু কুমাৰীকাটাৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত এগৰাকী ছাত্ৰীক ফুলাম গামোচা ফুলাম জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কুমাৰীকাটা অঞ্চলৰ ভিতৰতে উক্ত বিদ্যালয়খনে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তৃতীয়বাৰলৈ ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুওৱাৰ লগতে 5গৰাকী ছাত্ৰ-ছাত্ৰী ডিষ্টিংশ্যন আৰু এগৰাকী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। ৰিজাল্ট হ'বলৈ হৈছে লয়াৰ ক্লাছৰ টিচাৰৰ যথেষ্ট অৱদান আছে, লগতে আপাৰ ক্লাছৰ যথেষ্ট আছে। যদিও শিক্ষকে কেতিয়াবা মই প্ৰেছাৰত যদিও তেনেকুৱা বেয়া ভাৱ লৈছে, এই কষ্ট তোমালোকৰ কষ্ট আৰু লগতে আমিতো জানো ৰাইজিং ষ্টাৰ একাডেমি ৰাইজিং ষ্টাৰ ফেমিলিৰ গৌৰৱে নহয়, কুমাৰীকাটা বা এই অঞ্চলৰ গৌৰৱৰ অনুষ্ঠান এটা। আমি এইবেলি 3 বছৰ অতিক্ৰম কৰিলোঁ যিটো HSLC পৰীক্ষা। এইবাৰ কুমাৰীকাটাৰ ভিতৰতে আমাৰ ৰাইজিং ষ্টাৰে প্ৰথম স্থান অধিকাৰ কৰিছে শিক্ষা ক্ষেত্ৰত, যিটো মানে ৰিজাল্ট আহিছে। টোটেল 8জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, তাৰে 5জনে ডিষ্টিংশ্যন পাইছে, 1জনে ষ্টাৰ আৰু 2জনে ফাৰ্ষ্ট ক্লাছ পাবলৈ মানে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। কুমাৰীকাটা ৰাইজৰ মৰম আশীৰ্বাদ আছে, সেইকাৰণে এই অনুষ্ঠানটো আজি এনেকৈ জাকত-জিলিত হৈ উঠিছে। মই এই চেগতে সমূহ কুমাৰীকাটাৰ ৰাইজক, এই অঞ্চলৰ ৰাইজক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে অহা বছৰ আমাৰ ইয়াতে কুমাৰীকাটাত ছায়েন্স বা কমাৰ্চ এনেকুৱা এতিয়ালৈকে নাই। এখন জুনিয়ৰ কলেজ আছে, হাই ছেকেণ্ডেৰী আছে, তাত আৰ্টছৰ হেৰিটোৱে আছে। গতিকে মই চিন্তা কৰিছোঁ কুমাৰীকাটা ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, নিশ্চয় অহাবেলি আমি ছায়েন্স, কমাৰ্চ আৰু আৰ্টছ এই 3টা ষ্ট্ৰীমে মানে খোলাৰ মানে যোজনা কৰিছোঁ আমি। এই ক্ষেত্ৰত অৱশ্যে আমি জানেই আজিকালি মানে মানুহবিলাকে মানে যিটো ব্যৱসায় ভিত্তিক মানে এই অঞ্চলত প্ৰায় ফেমিলিয়ে তেনেকুৱা মানে খুব দুৰ্বল শ্ৰেণীৰ। গতিকে এই ক্ষেত্ৰত যিখিনি ফেমিলিয়ে মোৰ পৰা সহায় বিচাৰে, এই ক্ষেত্ৰত মই বহুত ৰেহাই দিছোঁ আৰু তেনেকৈ আগবাঢ়িছোঁ আৰু তেনেকুৱা মেধাৱী ছাত্ৰ পালি আমি ফ্ৰী হিচাপে পঢ়াই আছোঁ। প্ৰথমতে মই সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়াত অহাৰ কাৰণে। তো যিয়ে নহওক এইবেলি আমাৰ যিটো 3rd বেষ্ট ৰিজাল্ট আমি ভবাত হিচাপত বহুত উন্নতমানৰ হৈছে ৰিজাল্টখিনি, আৰু মই ভাবিছোঁ আগন্তুক দিনত আৰু ভাল ফলাফল আমি দেখাবলৈ যত্ন কৰিম। য'ত নেকি আমাৰ 8জন ষ্টুডেণ্টে পৰীক্ষাত দিছিলে, তাৰে ভিতৰত 5জনে ডিষ্টিংশ্যন পাইছে, 1জনে ষ্টাৰ আৰু 2জন ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আৰু ইয়াত যিটো আমাৰ স্কুল, আমি সম্পূৰ্ণ যদিও আমাৰ ৰেচিডেণ্টেল ছেটআপ স্কুল নহয়, তথাপিও আমি যিটো ষ্টুডেণ্টৰ যিটো যত্ন আমি কৰিবলৈ বহুতখিনি আমি আগভাগ লৈছোঁ। আমাৰ হোম ভিজিটৰ সুবিধাও আছে, টিচাৰে কিবা ডাউট থাকিলে ষ্টুডেণ্টে টিচাৰে ঘৰে ঘৰে যায় ডাউট ক্লিয়াৰ কৰে, বা আমাৰ ইয়াৰ এক্সট্ৰা ক্লাছৰ সুবিধাও আছে। আৰু কুমাৰীকাটাৰ ভিতৰত ক'বলৈ গ'লে আমাৰ এইবাৰ যিটো আটাইতকৈ ভাল ফলাফল দেখিবলৈ আমি সক্ষম হৈছোঁ, চেণ্টাৰৰ ভিতৰত 2nd হাইষ্ট নম্বৰ পাবলৈ আমাৰ মতে সক্ষম হৈছে। তাৰ লগতে যিটো আমাৰ শিক্ষাৰ যিটো ব্যৱস্থা, ইয়াতে আমি যথেষ্ট পৰিমাণে আমি বেলেগ স্কুলৰ তুলনাত আমি বহুত পৰিমাণে দিবলৈ যত্ন কৰোঁ। বা যিবিলাক আমাৰ কিছুমান দুৰ্বল শ্ৰেণীৰ ল'ৰা ছোৱালী থাকিলে আমি তেওঁলোকক এক্সট্ৰা ক্লাছ, মিডল ক্লাছৰ জৰিয়তেও বা পেৰেণ্টছ টিচাৰ মিটিং মাতি পেলাই আমি তেওঁলোকক ভাল ফলাফল দিবলৈ যত্ন কৰিছোঁ। এইখিনি আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি ইয়াতকৈ ভাল ফলাফল দিবলৈ যত্ন কৰিম। তাৰ লগতে কুমাৰীকাটা অঞ্চলবাসীক আৰু এটা শুভ সংবাদ দিবলৈ আমি ওলাইছোঁ যে অলৰেডি আমাৰ বিল্ডিঙৰ কাম চলি আছে, আৰু অফিচিয়েলি যিখিনি ডকুমেণ্টেৰ প্ৰচিডিউৰ আমি আগভাগ লৈছোঁ। অহাবাৰ আমাৰ 3টা ষ্ট্ৰীমে উপলব্ধ হ'ব, বাণিজ্য, কলা আৰু বিজ্ঞান শাখা। আমি অতি শীঘ্ৰে আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ নিজৰ ভৱিষ্যতৰ লগতে দেশৰ কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ, আৰু এই পাঠ্যক্ৰম যেতিয়া মই এখন কিতাপত পাইছিলোঁ তেতিয়াই চিন্তা কৰিছোঁ যে ব্যৱসায় বহুত কৰিলোঁ জীৱনত। যদি ল'ৰা ছোৱালীৰ কাৰণে, দেশৰ কাৰণে কিবা চিন্তা কৰিব পাৰোঁ, নিশ্চয় জীৱনত ছাকচেছ বুলি মই অনুভৱ কৰিব পাৰিম। আৰু ৰাইজিং ষ্টাৰ একাডেমীৰ সেইকাৰণে ইয়াত জন্ম হৈছে, আৰু এই কুমাৰীকাটা ৰাইজে
বাইদেউৰ যি মৰম আশীৰ্বাদ পাইছোঁ আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ আমাৰ ৰিজাল্টবিলাক ভাল হৈ আছে এই ক্ষেত্ৰত মই আমাৰ শিক্ষাবৃত্তিসকলক বহুত সময়ত মোৰ যদিও শিক্ষাগতা ইমান অৰ্হতা নাই যিখিনি জ্ঞান সেইখিনি মই যিখিনি তেখেতসকলক মানে শাসন কৰোঁ আজি মই সভাৰ জৰিয়তে তেখেতসকলৰ পৰা অনুৰোধ বিচাৰিছোঁ মই মানে যি মই মানে কেতিয়াবা বিভিন্ন ধৰণৰ অকথ্য কথা কওঁ সময়তে তো এইটো মোৰ মানে অনুষ্ঠানটোৰ প্ৰতি ল'ৰা ছোৱালী যেতিয়া 9-10 যায় যেতিয়া একেবাৰে যেতিয়া MCQ পেটাৰ্ণটো পাই যায় বহুতখিনি তেওঁলোকে ডিফিকাল্টি ভুগিব লগা হয় তো সেই হিচাপে আমি এতিয়াৰ পৰা পাতে মানে 4, 5, 6ৰ পৰাই আমি MCQ পেটাৰ্ণত কুৱেশ্যন পেপাৰ বনোৱা হয়